প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই এটি আপডেট লৈ আহিছোঁ, ৰেচন কাৰ্ডৰ আপডেট। আপোনালোকে যদি ৰেচন কাৰ্ড পোৱা নাই, কেনেকৈ আবেদন কৰিব, কেতিয়া কৰিব, কি কি নথিপত্ৰ লাগিব, এইখন ভিডিঅ'ত মই জনাম। তাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হয়, তেন্তে আপুনি কমচে কম এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পায়। আহক আমি জানি লওঁ যে কেনেধৰণে আমি ৰেচন কাৰ্ডত আবেদন কৰিম আৰু কি কি আপডেট আছে, এইটো মই আপোনাক জনাই দি আছোঁ। তো প্ৰথমে আপুনি চাওক, মই পঢ়ি গৈ আছোঁ, আপোনালোকে শুনিব। ইয়াত পৰিবেষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ প্ৰয়াস। খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰতিটো নৱগঠিত বিধানসভা সমষ্টিত 4,000কৈ সৰ্বমুঠ 5,04,000 গৰাকী নতুন হিতাধিকাৰী সংযোজন। বুজি পালে? তাৰপিছত আপোনাৰ আহিছে আবেদন আপুনি কৰিব লাগিব। আবেদন দাখিলৰ সময়সীমা, আপুনি আবেদনৰ সময়সীমা দিছে 25 জুন 14 জুলাই 2025 পৰ্যন্ত আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত আপুনি আবেদন কৰিবৰ কাৰণে কিছুমান প্ৰয়োজনীয় নথিপত্ৰ লাগিব। আপুনি যে আবেদন কৰিব তাৰ কাৰণে প্ৰয়োজনীয় নথিপত্ৰ লাগিব। কি কি নথিপত্ৰ লাগিব সেইটো মই আপোনাক কৈ গৈ আছোঁ। ইয়াত ধৰক প্ৰথমে আপোনাৰ বেংকৰ একাউণ্ট লাগিব। বেংকৰ একাউণ্টৰ পিছত আপোনাৰ লাগিব পৰিয়ালৰ সকলো সদস্যৰ ফটো। আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো লাগিব। তাৰপিছত দিছে যে ঠিকনাৰ প্ৰমাণপত্ৰ, আপুনি ক'ত বাস কৰে, ঠাই বাসিন্দা যিটো কয়, তাৰ সেই প্ৰমাণপত্ৰটো আপুনি লাগিব। তাৰপিছত হৈছে কি ভোটাৰ কাৰ্ড অব্লিক ভোটাৰ তালিকা, এইটো আপোনাৰ লাগিব। তাৰপিছত আছে আপোনাৰ আধাৰ কাৰ্ডটো লাগিব। তাৰপিছত আপোনাৰ আছে ক্ষুদ্ৰ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ চি ফৰ্ম। আপুনি যে প্ৰপত্ৰটো যে ফৰ্ম ফিল যিটো প্ৰপত্ৰটো ল'ব, সেইটো হ'ব আপোনাৰ চি ফৰ্ম, আৰু সেইটো আপুনি সম্পূৰ্ণভাৱে পূৰণ কৰিব। তাৰপিছত আপুনি জমা দিব ক'ত, সেইটো আপোনাৰ ইয়াত দিয়া আছে যে আবেদন পত্ৰ চাওক, আবেদন পত্ৰ সংশ্লিষ্ট জিলা জিলাৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ কাৰ্যালয় তথা pds.assam.gov.in পৰ্টেলত উপলব্ধ। আপুনি এইখিনিত চাওক, আকৌ দিছে কি যোগ্যতাৰ মাপকাঠি, কেনেকুৱা হিতাধিকাৰীয়ে আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ডটো পাব, সেইটো হৈছে আপোনাৰ যোগ্যতাৰ মাপকাঠি কৈছে। এই যোগ্যতাৰ মাপকাঠি আপোনাৰ কি কৈছে যে আবেদনকাৰী ভাৰতীয় নাগৰিক হোৱাৰ লগতে পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হ'ব লাগিব। আপোনাৰ বাৰ্ষিক আয়টো 4 লাখ টকাতকৈ কম হ'ব লাগিব, আৰু আপুনি ভাৰতীয় নাগৰিকটো হ'বই লাগিব। তাৰপিছত 4 লাখতকৈ বাৰ্ষিক আয়টো কম হ'ব লাগিব। তাৰপিছত দিছে আৰু এটা অপশ্যন দিছে কি আপোনাৰ যোগ্যতা, সেইটো হৈছে আপোনাৰ 4 লাখ টকাতকৈ কম বাৰ্ষিক আয়ৰ ৰাজ্য চৰকাৰৰ অধীনত সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰি প্ৰাপক, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিক কৰ্মচাৰীসকলে আবেদন কৰিব পাৰিব। আপোনাৰ যদি যিসকল লোক আপোনাৰ ধৰক ইয়াত মই যিটো কৰিছোঁ, এই আপোনাৰ তেওঁ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, ঠিকাভিত্তিক কৰ্মচাৰী হ'লেও তেওঁ আবেদন কৰিব পাৰিব। তেওঁৰ বাৰ্ষিক আয়টো 4 লাখ টকাতকৈ কম হ'ব লাগিব। যে এইখিনি আছিল ৰেচন কাৰ্ডৰ আপডেট। আৰু আপুনি যদি ৰেচন কাৰ্ড পোৱা নাই, ৰেচন কাৰ্ড দোকানীৰ লগতে যোগাযোগ কৰক, তেওঁ আৰু ভালকৈ আপোনালোকক বুজাই দিব পাৰিব। তাৰ আগতে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰি দিব, আৰু আপুনি লাইক কৰাৰ লগে লগে আপুনি নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।